আৰু জ্ঞান বিজ্ঞান সমিতি অসমৰ পৰা অহা উৎপল বেজবৰুৱা ছাৰ যোন মঞ্চৰ বহি আছে শিশু বিজ্ঞান সমাৰোহৰ লগত তেখেত ইমান জড়িত শিশু বিজ্ঞান সমাৰোহত আহিলে আমাৰ শিশু বিজ্ঞান সমাৰোহে এটা টান পাই উঠে যেন লাগে আৰু তিনিবাৰ শিশু হিচাপে অংশগ্ৰহণ কৰা শিশু আছিল আগতে আমাৰ গীতিকা চহৰীয়া আজি উপস্থিত হৈছে আমাৰ আমন্ত্ৰণ ৰক্ষা কৰি তেখেত এতিয়া ইয়াৰে এখন বিদ্যালয়ৰ এখন কলেজত চাকৰি কৰে তেখেতলৈ মই ধন্যবাদ জনাইছোঁ জিলি বাইদেউলৈ ধন্যবাদ জনাইছোঁ আৰু মই সকলোকে ধন্যবাদ জনাইছোঁ যে এই অনুষ্ঠানটি সাফল্যমণ্ডিত কৰাৰ কাৰণে অভ্যৰ্থনা সমিতিলৈ মই ধন্যবাদ জনাইছোঁ এইখিনিতে মোৰ মনলৈ এটা কথা আহিছে যে আমাৰ শিশুকেইজন যিকেইজন ইয়াত আহিছে প্ৰত্যেকেই একোজন বিজ্ঞানী কাৰণ মই বিজ্ঞানী বুলি কোৱাৰ কাৰণটো হৈছে তেওঁলোকে প্ৰশ্নবিলাক খুচুৰি খুচুৰি উলিয়াব বিচাৰে আৰু প্ৰশ্ন কৰাটোৱেই হৈছে বৈজ্ঞানিক মানসিকতাৰ প্ৰথম অস্ত্ৰ বৈজ্ঞানিক মানসিকতাৰ প্ৰথম অস্ত্ৰটো কি তোমালোকে ক'ব পাৰিবা প্ৰশ্ন কৰা আৰু এই প্ৰশ্ন কৰা নিজাববীয়াকৈ চিন্তা কৰা এইখিনি হৈছে আমাৰ কোনোবাই এটা কিবা কৈ দিলে সেই কথাটো আমি মানি ল'ব নালাগে আমি প্ৰশ্ন কৰিব লাগে কিয় কেনেকৈ এই বস্তুখিনি জানিলেই আমাৰ বৈজ্ঞানিক মানসিকতা শক্তিশালী হ'ব আমি কোনো এটা বস্তু প্ৰণালীবদ্ধভাৱে বিশ্লেষণ কৰি তাৰ সঠিক উত্তৰ জানিবৰ কাৰণে যদি চেষ্টা কৰোঁ সেইটো হৈছে বৈজ্ঞানিক মানসিকতা এটা কথা উপলব্ধি কৰিছা অংকৰ খেলত তোমালোকে এটা অংকৰ খেল এনেকুৱা খেলিছিলে নেকি যিটোৰ উত্তৰ তোমালোকে সহজে দিব পৰা হৈছিল কিন্তু কোনোবাই তোমাৰ মনটোক খেলি মেলি কৰি দিয়াৰ কাৰণে বেলেগৰ চিন্তাৰে পৰিচালিত হৈছা 30 টকা 27 টকা 2 টকা 29 টকা এনেকুৱা ধৰণৰ খেল আছিল নাই সেই খেলটো তোমাৰ কি কৰিছিল মনটোক বেলেগ পথে পৰিচালিত কৰিছিল হয় নে নহয় এই খেলটোৰ পৰা তোমালোকে কি বুজিছিলা কোনোবাই ক'ব পাৰিবানে আমি কেৱল বেলেগে কিবা এটা কৈ দিলেই সেইমতে চলিব নালাগে আমি নিজে চিন্তা কৰিব লাগে নিজে প্ৰশ্ন কৰিব লাগে নিজক তেতিয়াহ'লে আমাৰ বৈজ্ঞানিক মানসিকতাটো গঢ় লৈ উঠিব আমি প্ৰত্যেকজন শিশুৱেকে বৈজ্ঞানিক বুলি কৈ আছোঁ আৰু লাহে লাহে প্ৰশ্ন কৰাৰ মানসিকতাটো কমি যায় এইখিনিতে তোমালোকে বিভিন্ন কৰ্ণাৰৰ যোগেদি বিজ্ঞানৰ খেলত হাতে কামে বিজ্ঞান কেনেকৈ কৰে এইখিনি বুজিলা বৈজ্ঞানিক মানসিকতা গঢ় লৈছেনে নাই আমি জনাৰ প্ৰতি আগ্ৰহী হৈছোঁনে নাই পৃথিৱীখন যে কৌতূহলী সেই কথাটো তোমালোকে উপলব্ধি কৰিছানে নাই পৰিৱেশৰ জৰিয়তে পৰিৱেশ সুন্দৰ কৰি ৰখা পৰিষ্কাৰ কৰি ৰখা পৰিৱেশখন সুন্দৰ কৰি ৰখা আমাৰ পৃথিৱীখন সুন্দৰ কৰি ৰখাৰ দায়িত্ব কাৰ আমাৰ সেই কথাটো তোমালোকে উপলব্ধি কৰিছা গীত মাতৰ জৰিয়তে আমি নিজেই পৃথিৱীখন সুন্দৰ কৰিব পাৰোঁ গীতৰ জৰিয়তে আমি বহুত কথা জানিব পাৰোঁ সেইটো উপলব্ধি হৈছে আৰু এটা আটাইতকৈ ডাঙৰ উপলব্ধি কি হৈছে বন্ধুত্বৰ ভাৱ এটা হৈছে সামাজিক ভাৱ এটা হৈছে আমি বেলেগ ডিষ্ট্ৰিক্টৰ পৰা অহা বা গোলাঘাট ডিষ্ট্ৰিক্টৰ সৰুপথাৰৰ নিচিনা দূৰৰ পৰা অহা শিশুসকলক ইয়াৰ স্থানীয় শিশুৱে নি পেলাই তেওঁলোকৰ ঘৰত ৰাখিছিল মই দেখিছোঁ মুৰাবাৰীৰ পৰা অহা এজনী ছোৱালী মাহাচিন হায়াত তাই ইয়াৰে এজনী বান্ধৱীৰ ঘৰলৈ গৈছিল বান্ধৱীজনীৰ নাম আছিল কি নাম আছিল মনীষা দাস মাহাচিন এজনী এটা সুন্দৰ আমাৰ ভিতৰত এটা সুন্দৰ চিন্তাধাৰা আমি চিন্তা কৰিবলগীয়া কথা মাহাচিন এজনী মুছলিম ছোৱালী আৰু মনীষা এজনী হিন্দু ছোৱালী যেতিয়া মাহাচিন মনীষাহঁতৰ ঘৰত গ'ল যোৱাকালি মোক ক'লে যে তাক
মোৰ বহুত ভাল লাগিল, খুবেই মৰম কৰিছে আৰু কেইদিনমান থাকি যাব কৈছে। মোৰো মন গৈছে থাকি যাবৰ কাৰণে, বহুত ভাল লাগিছে। এই যে উপলব্ধিটো হ'ল, এইটো খুব ডাঙৰ কথা। মনীষা ইয়াত আছে, মনীষা আছে নেকি? অলপ মনীষা থিয় হ'লে ভাল পাম। মনীষা আৰু আজি আহোঁতে তেওঁলোকৰ ঘৰৰ পৰা মৈৰাবাৰীৰ মাহাচিনৰ হাতত 100 টকা দি দিছে। 100 টকাটো ডাঙৰ কথা নহয়। কথা হৈছে কেনেকুৱা এটা বন্ধুত্বপূৰ্ণ ভাৱ গঢ়ি উঠিছে তেওঁলোকৰ মনত। এনেকুৱা শিশুৰ মনত মানৱ ধৰ্মৰ বাহিৰে অন্য ধৰ্ম আহিবনে? আমাৰ যিটো ইচ্ছা বিজ্ঞানৰ এটা ধৰ্ম হোক, আমাৰ কথা হৈছে বিজ্ঞানৰ এটা ধৰ্ম হোক। এনেকৈ যদি আমি আগবাঢ়ি যাওঁ, বেছিদিন নালাগে আমাৰ বিজ্ঞানৰ এটা ধৰ্ম হ'ব। যুক্তিসংগতভাৱে চিন্তা কৰি আমি সিদ্ধান্ত ল'ব পৰা হ'ম। আমি কবিৰাজৰ দৰে অন্ধবিশ্বাসবিলাক আমি মানি নলওঁ। এনেকুৱা এটা চিন্তাধাৰা যাতে ঘৰলৈ উঠে, সেইটো কাৰণে আমি জ্ঞান বিজ্ঞান সমিতিৰ ৰাজ্যিক শিশু বিজ্ঞান সমাৰোহৰ চলি আছে, তেওঁ সৰু সমাৰোহে কাম কৰি আছে। মই এইখিনি কৈ আৰু দীঘলীয়া কৰিব নিবিচাৰোঁ, এইখিনি কৈ মোৰ কথাখিনি ইমানতে সামৰি কৰিলোঁ।